আয়ো কলিজাটো কেনেকে খাওয়া লৈছে চা এই লগৰ মিলি গৈছে সব মিলি গৈছে মায়ে একদিন কৈ আছে এবাৰ চেং ডাঙৰ টুকলু মুকলু মাহীজনী সৰি নিবিনো তাই এতিয়া থাকে কলকাতাত তুমি এইটো ধৰা আকৌ আহিছানে মুনুৱে ঘৰ মুচিবলৈ লৈছে আৰু মই কণমানীজনীক মুখ ধুৱাই দিবলৈ লৈছোঁ তাইৰ ভাগৰ ব্ৰাছ থাকে ইয়াতে এইডাল আকৌ এবাৰ দেখুৱাই দিলোঁ যিগৰাকী অনুৰাগীয়ে মোক সুধি আছিলে আমাৰ চেংডাঙক কি টুথপেষ্ট ব্যৱহাৰ কৰোঁ এইটো হৈছে মিমি এইয়া এতিয়া তুমি ইয়াতে বহা মই আনিছোঁ দেহা ৰ'বা 1 মিনিট মই আনিছোঁ আমাৰ দেহা মানে মুখ ধুলে আৰু মুখ ধুই এতিয়া খাব গাখীৰ কিন্তু গাখীৰৰ লগত তাইক একো নিদিওঁ যদি বেলেগ কিবা খাই দিয়ে নহয় অলপ পিছত আৰু তাই ভাতেই নাখাব খাওঁতে কেনেকৈ ডাঙৰ হয় কিমান যে কথা শিকাব লগা হয় কিছুমান সিহঁতি নিজে দেখি শিকে কিছুমান শিকাব লাগে এইবাৰ বিহু বুলি খাব লাগিব জলপান কালি খোৱা নহ'ল কালি অকল পিঠা পনা খালোঁ আজিহে ভাবিছোঁ বোলো জলপান খাওঁ কি কৰিছা দেহা কাম কৰিছা কি কাম কৰিছানো বিহুটো আহিলে শহুৰ দেউতা শাহু মা নিজৰ দেউতালে বহুত বেছি মনত পৰে হেৰাই যোৱা মানুহবোৰটো আৰু যিমান কান্দিলেও আপোনালোকে আৰু ঘূৰাই নাপায় আমিও ঘূৰাই নাপাওঁ জীৱনটো জীয়াবই লাগিব এনেকৈ তথাপিও ন বিহু বুলি ক'লে মা দেউতাৰ অবিহনে বিহুবিলাক যে এনেকৈ পালন কৰিব লাগে এদিন আমিও গুচি যাম জীৱনবোৰে এনেকুৱা দুদিনীয়া খন্তেকীয়া কচু পাতৰ পানী সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ আৰু এয়া মোৰ হাতত এতিয়া দৈ জলপান বছৰেকৰ বিহুটোত মাক দেউতাকৰ পৰা আশীৰ্বাদ ল'ব লাগে আমি আকৌ পাহৰিছিলোৱে ইহঁতি বোলে নহয় আশীৰ্বাদ লৈ এইজনী মুনুমা একদম শৰাই সফুৰা লৈ পুৰা সজাই মেলি আনিছে আৰু আপোনালোকে আমাৰ ল'ৰা পোৱালীকণক আশীৰ্বাদ কৰিব সিহঁতকেইটাক ভালে থাকিবলৈ আশীৰ্বাদ কৰিব তাই তাতে বহিছে চোৱা এইখিনিতে পটককে মনত পৰিছে কথা এটা কওঁ যেহেতু মানে বহুতে কয় সৰু ল'ৰা ছোৱালীয়ে বোলে সেৱা ল'ব নালাগে নাপায় সৰু ল'ৰা ছোৱালীক লৈ কেলেই সেৱা লৈছে সকলোৰে ভাৱ চিন্তাবোৰ আচলতে বেলেগ বেলেগ কিন্তু আমাৰ মতে হৈছে কি সৰুৰে পৰাই ডাঙৰৰ পৰা সেৱা ল'বলৈ শিকাব লাগে যাতে আশীৰ্বাদটো ল'ব জানে ডাঙৰক সন্মান কৰিব জানে সকলোখিনি মানে সৰুৰে পৰাই শিকোৱা হয় গতিকে এতিয়া ভুল শুদ্ধ কি ক'ম আমিতো আমাৰটোৱে শুদ্ধ বুলি ভাবোঁ আপোনালোকে যিসকলে ভুল বুলি কৈছে সেইসকলে আমাৰটো অশুদ্ধ বুলি ভাবে আৰু নিয়ম কানুনবোৰ সম্পূৰ্ণ নিজস্ব ন আয়ো কলিজাটো কেনেকে খাওয়া লৈছে চা কৃষ্ণ প্ৰভু হে প্ৰভু ভগৱন্ত ঈশ্বৰ আমাৰ পুত্ৰ বোৱাৰী নাতিনীৰ সৈতে বহাগৰ বিহু বুলি এভাগি সেৱা কৰিছে এই সেৱা ভাগিতে যদি তেওঁলোকৰ কিবা অপায় অমংগল অপৰাধ আছে সকলোখিনি তুমি ক্ষমা কৰি তেওঁলোকক আগুৱাই যাবলৈ কৃপা কৰিবা প্ৰভু হয় ক্ষমা কৰা দুখনি ঈশ্বৰণে হেও কি কৰা উদ্ধাৰ কৃষ্ণ 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 নমো নমো কৃষ্ণ কৃষ্ণ নমো 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 কৰি দিবা নমো কৰি যাইছো কলিজা মানুহজনী আজি যাব এনাই ঘৰলৈ এনাইকো নমো কৰিব লাগিব ন দেহা এতিয়া নমো কৰিবলৈ হ'লে কি ল'ব লাগিব গামোচা ল'ব লাগিব নমো কৰিবলৈ হ'লে গামোচা আৰু নমো কৰিবলৈ হ'লে আৰু এতিয়া কি কৰিব লাগিব আৰু কি ল'ব লাগিব এতিয়া ষ্টাইলটো লিপষ্টিক আৰু টিপ টিপ দেই তাৰপিছত আৰু এটা বস্তু আছিলে এইটো বা কি আছিলে এইটো এতিয়া সোণমানুহে ক'লেহে মই চিনি পাম এইটো কি দেহা এতিয়া কাজল ল'ব চাওঁচোন আজিকালি বৰ ধুনীয়াকৈ পাতি দিয়ে কাজল দিবলৈ এনাই ঘৰলৈ যাবানে কলিজা কিমান ধুনু দেখিছে এইফালে দেখুৱাই দিয়াচোন তোমাক মুখখন দেখুৱাই দিয়া কিমান ধুনু দেখিছে চোৱা কি ল'লা কৈ দিয়া লিপষ্টিক ল'লো আৰু কাজল ল'লো এতিয়া এনাই ঘৰলৈ যাওঁ সৰু দাদা আহিলে সেইজনী সৰু এটা আহিলে আৰু কোন আহিলে দাই আহিলে পি আহিলে এইকেইদিন কাদু কাদু কৈ আছে কাদু কান্দিছা নি কাদুৱে নাহিলে আহা বেটা নাই কাদু আহিছে চোৱা নাক চাক ধৰি
অঁ কাদু আহিছে সেয়া কাদু তাত আছে বেটি ভাল ভাল আজিকালি অলপ ভেম বেছি হৈছে অ' নাচাচোন কোনো কেনেকে তেনেকে নাছিলে এইটো বৰ ধুনীয়া ফ্ৰক এটা আনিছে তাকে বোলো চেংটাঙত পিন্ধাই দিওঁ গৰম লাগিছে ন জানি পেলাই শুৱে এতিয়া জানি পেলাই শুবলৈ লাগে জুলনা শুম বুলি কয় আৰু ভালকে নুশুদে জুলনা কি কি খন কয় আৰু ৰ'বা এতিয়া কি কি ক'ব মাত নাজানে এনেকৈ যাম বুলি ভাবি ল'লে নাহে চাওঁ কিমান ধুনীয়া লাগিছে বহাগৰ প্ৰথম দিনা ৰংঘৰৰ বাকৰিত বিহু হয় আজি বিহু আছে নি মাইনু আজি বিহু আছে ন ঘৰটি যায় বিহু চাবলে বিহু বুলি একদম পুৰা গৰম হৈ আছে আমাৰ ঘৰত পৰিৱেশ একদম এইবিলাকো ওলাইছে ইহঁতিও যায় আমাৰ জনম চাগে মেখেলা চাদৰ পিন্ধাকে মানে দেখাই নাই চাওঁ এইফালে আছোন আহি দে পচন্দ কৰিলে ফটকে নিদো নহয় নেযাওঁ বোলে ল'ৰাই পচন্দ কৰিব বোলে কিমান সময় হ'ব আহোঁতে যাওঁতে ক'বতো নোৱাৰি আৰু ন আৰু এইফালে ইহঁতিও ওলাইছে দে পচন্দ কৰিলে চবলৈ নিদো নহয় পচন্দ কৰিলে নহয় আমাৰ ধুনীয়া ছোৱালীজনী অ'তো সঁচাকে ঘৰৰ মানুহজনীয়ে ধুনীয়া দেখিছো বেলেগে আৰু ধুনীয়া দেখিব যা এতিয়াও নাহা চোৱা এতিয়াও নাহা লোৱা লোৱা কেনেকে লৈছিলা এনেকে চেণ্ট লোৱা এইবিলাক নিয়ম আজিকালি দেই পঠিয়াই লওঁ দেই বাবলু আছে বাবলুৱে চাই দিব পাৰিব আমাৰ আকৌ ট্ৰেফিক হৈ যাব লাগে নহয় এইডোখৰত আছে পোৱালি আগে উঠিলে হৰ্ণ দি আছে উঠি লৈ পেলাই ক'ত গ'ল কোনজনী শুন বাই বাই ধুনু চিলাটো বৰ ধুনীয়া লাগিছে দেই সোনকালে আহিবা দেই এতিয়া ধুনীয়াকে বহি লোৱা বাই বাই দেহা মুনুহঁতে মাকৰ ওচৰলৈ যাবলৈ ওলাই আছিলে যে মই বোলো পটককে গৈ আহাগৈ এনেও বেছি দেৰি নালাগে আহি পাবহিয়ে আজি মোৰ খেলপাৰ একেট হৈ আছে ভাইটিহঁত গৈছে এতিয়া পুৰণা ঘৰলৈ আমাৰ মানে মেইন ঘৰলৈ আৰু আজি মই একদম অকলে অকলে ৰন্ধা বঢ়া কৰিব লাগিব এতিয়া ভাতটো হ'লেই বাকী এখেতে বজাৰ কৰি আনিলে মাংস আৰু এইফালে হৈছে অলপমান বনাবলৈ লৈছোঁ চাটনি ইয়াত আছে বুট আৰু অকণমান আছে পদিনা আদা নহৰু জলকীয়া চাটনি অকণ কাষত থাকিলে ভাতকেইটা খায়ে ভাল লাগে অকলে কৰি আছোঁ যিহেতু তাৰপিছত সজাই পৰা হয়তো মোৰ দেখুৱাবলৈ সময় নহ'বও পাৰে একদম খাবলৈ ৰেডি হৈ গ'ল কালাৰ চাওক এনেকুৱা হৈ আছে মজা মজা অৱশ্যে মোৰ মোবাইলটোত ইমান ভাল দেখা নাই আৰু এয়া হৈছে লিভাৰ ফ্ৰাই এইখিনিও বনাই হৈ গ'ল আৰু এয়া নৰসিংহ দালি আৰু আছে নিৰামিষ চব্জি ভাতকেৰেলা ভাজি ভাতকেৰেলাটো আৰু ইমান মজা হৈ আছে খাবলৈ ঘৰৰ নেমু বোলো এতিয়াহে হৈছেগৈ আগৰ কেইদিন কিনি কিনিয়ে খালোঁ নেমু লোৱা নেমু লৈ লোৱা ভালকৈ তুমি কি মাংস খোৱা মই নাজানো জলকীয়াখিনি যে আৰু এওঁ সঁচাকৈ নে ইহঁতক দি যাবলৈ আনিছা নেকি তেতিয়াহ'লে পলিথিনত সোমোৱাই দিম আকৌ কোনখিনি এইখিনি ভাল পাইছা কোনে ভাল পাইছা খোৱা চাটনি কেনেকুৱা হৈছে ক'ব নোৱাৰো দেই
নৰসিংহ পাত দি পেলাই বনাইছিলে তাই আলহীৰ লগত সমানে ভাত খাই দিলোঁ তাৰপিছতে তামোল এখন একদম মজাকৈ খাই দিছোঁ বহুত দিনৰ মূৰত তামোল এখন খাইছোঁ একদম মজা পকিছে তামোলখন আমাৰ বেটা ইমানেই ওখ নহয় আমাৰ পৰিয়ালটোৰ ভিতৰত এজনী চবতকৈ ওখ হয় নাই গমাৰ লগত কেনেকুৱা দেখিছে বাৰু তোলো বুলি কৈছোঁ কেলে নুতুলিম আকৌ ফটো তোলো এনেকুৱা হ'লে নহ'ব ফটো মেইন হয় না বেটি ফটো উঠাব লাগিব ন ককাই ভাইক দুটা ৰৈ দিলে হ'ল খালি বিহু লাগিছে ইমান জোৰকৈ গৈছে সেইখিনিতে হ'ব নেকি বাই বাই যোৱা বহু দিনৰ আগতে কিনা চোলাটো কিন্তু নতুন নাছিলে এদিনমান পিন্ধি খালি সোমোৱাই পেলাই থৈ দিলে এতিয়া একদম নতুন নতুন লাগিছে কৈছে বোলে বিহুতে পিন্ধো আৰু এতিয়া ওলাই যায় লগৰবিলাকৰ ওচৰলৈ গামোচা গামোচাখন লোৱা আকৌ আছে গামোচা বোলে প্ৰতি বছৰ বহাগৰ বিহুত ময়ে দিওঁ দেই বেলেগৰ পৰা পাই বাৰু নেপায় বুলি নকওঁ তথাপিও আহিছোঁ সঁচাকৈ মই চিনিয়ে পোৱা নাই পাই কোন মইনা আহিলা দেহা টোপনি গৈ আছিলা কোন আহিছে তোমাৰ লগত মাহী মাহী আহিছে ভালনে ভণ্টি ভাল বহুত ডাঙৰ হৈ গ'লো ছোৱালীজনী তোমাৰ লগত মই কথা এতিয়া নাপাতো কাৰণ কেলে তুমিতো আজিকালি চাকৰি কৰা গতিকে চাকৰি কৰি তুমি বোলে কি আনিছা তাৰ হিচাপ নিকাচটো কৰাৰ পিছতহে মই কথা পাতিম আৰু বোৱাৰী বোৱাৰী তুমি বহুত দেৰি কৰি দিছা নাই যোৱা ঘৰত কোনো মানুহ নাই যে সেইকাৰণে বাবলু গৈছিলে আৰু বিহু তেতিয়ালৈকে হোৱা নাই তোমালোকে এতিয়া আহোঁতে দেখি থৈ আহিছা নি তেতিয়াহ'লে যাব হৈ গ'ল আৰু এইখিনি এতিয়াহে চাইছোঁ কি থেংক ইউ শুনটো শুনটো ক'ত পালা শিমলুগুৰি ইমান কৈ আছিলোঁ নগা টেঙা পালে আনিবা দেই বুলি টোপোলাটো মোৰ হাতত দিলে অথচ মই চোৱা নাই এইটো নগা টেঙা বুলি থেংক ইউ থেংক ইউ থেংক ইউ হে থেংক ইউ নহয় চুমা টেঙা খাই দিলোঁ মাহীয়ে মাহীয়ে আপোনালোকেতো জামিনীক চিনি পায়ে জামিনীটো মাহীয়েক বুলি জানে আৰু এইজনী একেবাৰে সৰু মাহী একেবাৰে আমাৰ চেংডাঙৰ টুকলো মুকলো মাহীজনী এতিয়া কৈ দিওঁ কি একেবাৰে নিজৰ দদায়েকৰ জীয়েক বুলি একেবাৰে নিজৰ দদায়েকৰ জীয়েক বুলি কৈ দিওঁ নেকি জামিনী কৈ দিওঁ বেলেগ জ্বলে তাই তেনেকৈ কোৱাৰ লগে লগে একদম মানে জ্বলি পুৰি বুকু ধোঁৱা ওলাই শেষ হৈ যায় আৰু মুনুৱে একদম প্ৰেজেণ্ট পাই আহি বিহু গীত পাই আহি একেবাৰে লগাই লৈ ঘূৰাই দিলে মায়ে দিছে ৰঙা বস্তু ভাল পাওঁ যে ৰঙা দিছে আমাৰ যে কেনিবা গ'লে মানে আপুনি গুলপীয়া ৰঙা কিনি দিব বেলেগ ভাল পায় আৰু মানে এইটো দিছে এনাইকে চেংডাঙলি ইমান মৰম লাগিছে মই পিন্ধি লৈছো ভাল লাগিছে নে চৰি নিপিন্ধো অথনি এইটো যে আনি দিলে সৰু দোকানে একদম মানে নুখোলে নহয় আহি পিনে ঘৰ পালেহি চাওঁ এতিয়ালৈকে খোলা নাই আৰু এইটো পিনে দিলে চাওঁ মইতো দেখুৱাই দিছোঁ বন্ধু স্পৰ্টিং শাহুৱেকে দিয়া নেকি হ'ব বা ডাঙৰ বৰ দৰকাৰ নাই আমাৰ কি দিছে সৰু বৰ দৰকাৰ নাই কি দিছে এইটো নাখাব বাৰু কিন্তু মানে এনে ভাল লাগিছে ন সেইকাৰণে আপোনালোকক দেখুৱাবলৈ ল'লোঁ আচলতে ইমান মৰম লাগে সৰু সৰু ছোৱালীবিলাকৰ কাপোৰবোৰ ইমান ভাল লাগে ল'ৰাবোৰনো কি আৰু লং পেণ্টটা চাৰ্টটা হাফ পেণ্ট স্পৰ্টিং ন সেইবোৰহে ছোৱালীৰ বস্তু ইমান ধুনীয়া আনিলে যাম দেই আমি অথনি আলহী আহোঁতেই খালোঁ এতিয়া তোমালোকে খোৱা ইমান ঘনাই খাব নোৱাৰি আজি ভাইটিহঁতো আহিলে বহুত বেছি ভাল লাগিলে অথনি আপোনালোকক ক'লো নে নক'লো জানো আমাৰ এখেতৰ একেবাৰে সৰু ভাইটি আপোনালোকে আগৰ পৰা যিসকলে ভিডিঅ' চাই আছে তেওঁলোকে বাৰু চিনিয়ে পায় নতুনকৈ যিসকলে আহিছে চিনি নাপাব মই আচলতে জানে নিচিনা লাগি গ'ল যে মই কথাটো তেনেকৈ নক'লোঁ কোৱাই নহ'ল আৰু এতিয়া ভাত খাবলৈ লৈছে আমাৰ চেংমাংজনী আহি পেলাই বেলেগৰ লগত খেলি আছে তাই এবাৰ যে নতুন ফ্ৰকটো নুখোলা হ'ল নহয় কান্দি দিছে খুলিবলৈ লৈছে নহয় কান্দি দিছে আৰু কালিলৈ আমাৰ জামিনীখন নাযায় মানে আৰু এনিশা থাকিব তাই এতিয়া থাকে কলকাতাত গতিকে মই কৈছোঁ দুনিশা থাকি যোৱা আকৌ কেতিয়াকৈ ঘৰলৈ আহিবা বা আকৌ কেতিয়া আহিবলৈ সময় পোৱা ছুটি বা কেতিয়া পোৱা আৰু
কথা নকবা দেই বায়েক এনেকুৱা বায়েক চোৱাচোন জীয়াই থাকিব নহয় খালি খালি বিয়া হৈ পিনে গুচি যাব পাৰে সেইটো বেলেগ কথা বাৰু তাতে যদি কলকাতাত বিয়া হৈ গুচি যায় তেতিয়া আমি নেপাম বাৰু তথাপিতো আহিব নহয় শহুৰৰ ঘৰলৈ বুলি তেতিয়া বায়েকখিনিয়েকৰ ঘৰলৈ আহিব আমাৰ ওচৰলৈ আহিব আৰু হয় ন অনুষ্কা হয় ন আহিব লাগিব তেনেকৈ ধেমালি ধুমেলা কৰিলোঁ আৰু এনেই কৈছোঁ ধেমালি কৈছোঁ ছোৱালীজনী তাইক মানে খুব জোকাই থাকোঁ আগৰে পৰাই আৰু জোকাবলৈ এজনী ছোৱালী আছে আৰু যিজনীক আৰু চব ক'ব পাৰি জোকাই থাকিব পাৰি বায়েকৰ ঘৰলৈ আহি থাকিলে বিদায় লৈ দিওঁ সকলোৰে পৰা দিনটো সকলোৱে ভালে কুশলে যাওক সকলোৰে দিনবোৰ ৰঙীন হওক হেঁপাহৰ ৰঙালী বিহুটো আপোনালোকে একদম মজাকৈ হেঁপাহেৰে পালন কৰক উদযাপন কৰক আজিলৈ বিদায় লৈছোঁ বাই 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 ঐ বেটা বাই বাই এইফালে চোৱা চুমু এটা দি দিয়াচোন চুমু এটা দিয়া দে হা